উপৰশালীত বিধায়ক হেমাংগ ঠাকুৰীয়াৰ চেক বিতৰণ কাৰ্যসূচী পলাকবাৰী উপৰশালীত বিধায়ক হেমাংগ ঠাকুৰীয়াই বিতৰণ কৰিলে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক সমষ্টিৰ শতাধিক লোকৰ মাজত বিধায়কগৰাকীয়ে নিজ হাতে বিতৰণ কৰিলে এই চেকসমূহ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰে বিভিন্ন ৰোগৰ লগতে বিভিন্ন বিষয়ৰ আৰ্থিক সাহায্যৰ বাবে জনোৱা আবেদনৰ ভিত্তিতে আজি পলাশবাৰী সমষ্টিৰ উপৰশালীস্থিত চিলাৰায় ভৱনত এক বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰি পলাশবাৰী সমষ্টিৰ আৰ্থিক সাহায্যৰ বাবে আবেদন কৰা লোকসকলক আনুষ্ঠানিকভাৱে চেকসমূহ বিতৰণ কৰে উক্ত চেক বিতৰণ কাৰ্যসূচীত পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই নিজ হাতেৰে চেকসমূহ বিতৰণ কৰাৰ লগতে তেওঁলোকৰ সমস্যাৰ বুজ লয় লগতে স্বাস্থ্যজনিত বিষয়ৰ ক্ষেত্ৰত স্বাস্থ্যৰ বৰ্তমানৰ অৱস্থাৰ বুজ লয় বিধায়কগৰাকীয়ে সকলে জ্ঞাত যে বিগত সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত আমি পলাশবাৰী সমষ্টিত যোৱা শিতানত আমি 1,72,00,000 টকা অকল আমাৰ বেমাৰৰ সাহায্যৰ কাৰণে আমি আমাৰ পলাশবাৰী সমষ্টিত আমি দিবলৈ সক্ষম হৈছিলোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাৰে আজি পলাশবাৰী সমষ্টিত 220 গৰাকী আমাৰ যোনে নেকি বেমাৰত ভুগি আছে তেনেকুৱা ব্যক্তি আজি চেক প্ৰদান কৰা হয় আৰু আজি যেহেতু পবিত্ৰ ৰাখি বন্ধন আৰু এই পবিত্ৰ ৰাখি বন্ধন দিনটোতে আজি এই চেক বিতৰণ কাৰ্যসূচীটো আমি আজি আমাৰ উপৰশালী চিলাৰায় ভৱনত আমি আয়োজিত কৰোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যিসকল ব্যক্তিয়ে বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছে তেওঁলোকক ভগৱানে অতি সোনকালে যাতে সুস্বাস্থ্য প্ৰদান কৰে তেওঁলোকক যাতে নিৰোগী কৰে অতি সোনকালে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু যেহেতু আপোনালোকে জানে যে গোটেই অসমতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এনেকুৱা ধৰণৰ পইচা দিব লগা হয় বেমাৰবিলাকক আমাৰ সকলোৰে বেমাৰ হ'লে যথেষ্ট খৰচা হয় বহুত বিভিন্ন ধৰণে বিভিন্ন প্ৰকাৰে বহুত পইচা খৰচ হয় আমি পৰ্যায়ক্ৰমে তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিম যে আজি যিখিনি দিছোঁ হয়তো কোনোবাৰ হয়তো এইখিনি চাফিচিয়েণ্ট নহ'ব পাৰে আগন্তুক দিনবিলাকত যিসকল ব্যক্তিয়ে বিভিন্ন বেমাৰত বিশেষকৈ একেবাৰে জটিল বেমাৰত তেওঁলোকে আক্ৰান্ত হৈ আছে এই সকলোবোৰ ব্যক্তিক অনাগত দিনবিলাকত তেওঁলোকে এবাৰ নহয় আকৌ দুবাৰ তিনিবাৰ তেওঁলোকক আমি বেমাৰৰ চিকিৎসাৰ বাবে আমি চেক প্ৰদান কৰি সাহায্য কৰিব পাৰিম মই পুনৰবাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোকে ভগৱানে সুস্বাস্থ্য প্ৰদান কৰে সকলো যাতে নিৰোগী হয় আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ সকলোৰে জৰিয়তে আজি পবিত্ৰ ৰক্ষা বন্ধন ৰাখি বন্ধন আজি পবিত্ৰ ৰাখি বন্ধন সকলোলৈ মই অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু যিহেতু আজি এটা বিশেষ বন্দিং ভাই ভনীৰ ক্ষেত্ৰত আজি এই যি ভাই ভনীৰ ক্ষেত্ৰত দেখা গৈছোঁ যে আমাৰ গোটেই ভাৰতবৰ্ষত আজি এই পবিত্ৰ ৰক্ষা বন্ধন উৎসৱ আয়োজন কৰা হয় মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগন্তুক দিনবিলাকত আমি সকলোৱে মিলি তাতে নিউজ এক্স ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com